নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 27 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনক লৈ আকৌ নতুন নিয়ম আহিছে। জানি লওক এই 25টাকৈ নতুন নিয়ম। কোনসকলে পঞ্চায়ত নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু কোনসকলৰ বাবে কি কি নিয়ম বান্ধি দিয়া হৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, নতুন পদ্ধতিৰে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। 25টা নিয়ম, 12বিধ নথি লাগিব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰাৰ্থীৰ। এই 25টা নিয়ম কি কি? 21 বছৰ বয়স হলেহে খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন। উল্লেখ কৰা হৈছে বাল্য বিবাহৰে জড়িত প্ৰাৰ্থী হ'ব অযোগ্য। প্ৰাৰ্থীৰ স্বামী, প্ৰাৰ্থীৰ পত্নী বাল্য বিবাহত লিপ্ত হলেও অযোগ্য বিবেচিত হ'ব বুলি মন্তব্য কৰা হৈছে। গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব। অনুসূচিত জাতি জনজাতি অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী 10ম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে সাধাৰণ অনুসূচিত জাতি জনজাতি পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। জিলা পৰিষদৰ ক্ষেত্ৰতো প্ৰাৰ্থীগৰাকী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। দুটাতকৈ অধিক সন্তান থাকিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। 19/3/2018 তাৰিখৰ আগত দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি অযোগ্য বিবেচিত হ'ব। দেউলীয়া ঘোষিত হোৱা ব্যক্তিও অযোগ্য বিবেচিত হ'ব। চৰকাৰী অনুদান পোৱা চৰকাৰী পদত অধিষ্ঠিত ব্যক্তি হ'ব অযোগ্য। গাঁও পঞ্চায়ত জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থী হ'ব অযোগ্য। কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তি হ'ব অযোগ্য। সমবায় সমিতিৰ ঋণ পৰিশোধ নকৰা প্ৰাৰ্থীক অযোগ্য ঘোষণা কৰা হ'ব। বাসস্থানত চেনিটাৰী নথকা ব্যক্তিক অযোগ্য ঘোষণা কৰা হ'ব। 12বিধকৈ নথি জমা দিব লাগিব প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ সন্দৰ্ভত শপতনামা, শিক্ষাগত অৰ্হতা শুদ্ধ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব মনোনয়ন পত্ৰৰ লগতে। প্ৰাৰ্থিত্ব আগবঢ়োৱা ব্যক্তি একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব। পৰৱৰ্তী খবৰটো হৈছে বিজেপিক হৰুৱাবলৈ বিৰোধী একত্ৰিত হ'বই লাগিব। আমাক কংগ্ৰেছে 4বাৰ ৰাম ঠগন দিছে। কংগ্ৰেছলৈ এই বিশেষ আহ্বান ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। জনাই আছো এটা ব্ৰেকিং নিউজ। 2026ত আমি অসমৰ পৰা বিজেপি চৰকাৰখনক বিদায় দিব লাগিব। বিজেপিক প্ৰতিহত কৰাৰ একমাত্ৰ উপায় হৈছে বিৰোধী একগোট হোৱা। পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছলৈ বিশেষ আহ্বান বিধায়ক অখিল গগৈৰ। ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনত সকলোতে প্ৰাৰ্থী নিদিয়ে। নিৰ্বাচিত জিলা পৰিষদ আঞ্চলিক পঞ্চায়তত নিৰ্বাচন খেলিব ৰাইজৰ দলে। গাঁও পঞ্চায়তৰ ক্ষেত্ৰত নিৰ্বাচিত অঞ্চলতহে নিৰ্বাচন খেলিম। আমাক কংগ্ৰেছে এতিয়ালৈকে 4বাৰ ৰাম ঠগন দিছে। কংগ্ৰেছে অসমৰ পৰা বিজেপিক বিদায় দিবলৈ দায়বদ্ধ নহয়। আগন্তুক 2026ৰ বিধানসভা নিৰ্বাচনৰ ৰাইজৰ দলৰ মূল লক্ষ্য বিৰোধী একত্ৰিত হোৱাৰ প্ৰসংগত ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ এবাৰ অখিল গগৈ। ৰাইজৰ দলে সকলো বিৰোধী একগোট হৈ নিৰ্বাচন খেলাটো বিচাৰো। সকলো দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হ'ব লাগিব। কংগ্ৰেছৰ সৈতে নাথাকিলে ৰাইজৰ দলৰ একো লোকচান নহয়। সকলো দল একগোট নহলে বিজেপি অসমত জিকিয়ে থাকিব, এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈয়ে ভাবুকি দিছে নে মিত্ৰতাৰ কথা কৈছে বুজি পোৱা নাই। 2021ত নিৰ্বাচন খেলোতে ৰাইজে ঠগিছিল অখিল গগৈ। শিৱসাগৰক বাদ দি কতো জিকিব পৰা নাছিল ৰাইজৰ দল। অখিল গগৈক কংগ্ৰেছে ঠগা নাই। মিত্ৰতাক লৈ অখিল গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ। আন এটা ব্ৰেকিং নিউজ হৈছে ডিঙত কিশোৰীৰ লগত ধৰ্ষণ হোৱা নাছিল। হিন্দু মুছলমানৰ সংঘাত সৃষ্টি কৰিবলৈ নাটক ৰচনা কৰিছিল এই বিজেপিয়ে।
এই মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো 2024 22 আগষ্টত ডিঙত হোৱা নাছিল কোনো দলবদ্ধ দৰ্শন কাণ্ড ডিঙৰ কিশোৰী দৰ্শনৰ ঘটনা সম্পূৰ্ণ মনে খোজা আৰু কাল্পনিক আছিল ডিঙৰ নাৰকীয় দৰ্শন কাণ্ড এক নাটক আছিল ডিঙৰ কিশোৰীৰ লগত হোৱা নাছিল ধৰ্ষণ আৰক্ষীয়ে নাটক কৰি পুখুৰীত ডুবাই হত্যা কৰিছে তফজ্জুল ইছলামক কেইজনমান মুছলমান যুৱকে বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে ডিঙৰ নাৰকীয় দৰ্শন কাণ্ডৰ খণ্ডবত বিতৰ্কিত মন্তব্য কৰিছে আজি বিধায়ক আমিনুল ইছলামে ধিং নগৰৰ সমীপত দলবদ্ধ দৰ্শনত বলি হৈছিল এগৰাকী 14 বছৰীয়া কিশোৰী আৰু 2024 চনৰ 22 আগষ্টত ধিঙত হোৱা নাছিল কোনো ধৰণৰ দৰ্শন কাণ্ড বুলি মন্তব্য কৰিছে আমিনুল ইছলামে আজি আৰু এটা ভয়ংকৰ খবৰ হৈছে অৰুণাচলত অসমৰ 6 বনভোজকাৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে অৰুণাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছে অসমৰ দুটাকৈ পৰিয়াল নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হৈছে স্কৰপিঅ বাহন ঘটনাস্থলীতে নিহত হৈছে স্কৰপিঅ বাহনখনৰ চালক মনোজ চেত্ৰী বাহনখনত আছিল শিশুসহ দুটা পৰিয়ালৰ 6 গৰাকীকৈ লোক সংকটজনক অৱস্থাত উদ্ধাৰ হৈছে হৰিমায়া চেত্ৰী আৰু ৰশ্মি চেত্ৰী এতিয়াও সন্ধানহীন পৰিয়াল দুটাৰ 3জনকৈ সদস্য সন্ধানহীন ৰঞ্জিত চেত্ৰী মীনা চেত্ৰী সূৰ্য চেত্ৰী নুমলীগড়ৰ অগুৰি চাপৰিৰ পৰা অৰুণাচললৈ বনভোজৰ বাবে গৈছিল দলটো আৰু দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনখন 10 সময়ত বাগৰি পৰি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে সন্ধানহীন 3 ব্যক্তিক বিচাৰি অৰুণাচল আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে অতি সংকটজনক অৱস্থাত দুগৰাকী ব্যক্তিক এমচিএইচলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে হিজবুল্লাহৰ পতাকা লোৱাৰ বাবে ইজৰাইলে গুলিয়াই হত্যা কৰিছে 22 গৰাকীকৈ মুছলমান প্ৰতিবাদকাৰীক এটা বিগ ব্ৰেকিং নিউজ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো লেবাননত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ হিজবুল্লাহৰ পতাকালৈ প্ৰতিবাদ কৰাৰ বাবে গুলিয়াই হত্যা কৰা হৈছে 22 জনক এটা বিগ ব্ৰেকিং নিউজ হিজবুল্লাহৰ পতাকালৈ প্ৰতিবাদ কৰাৰ বাবে এনে কাণ্ড আক্ৰমণত আহত হৈছে 124 জন প্ৰতিবাদকাৰী ডাঙৰ খবৰ এই মুহূৰ্তত যুদ্ধবিৰতিৰ অধীনত ইজৰাইলী সেনাৰ প্ৰত্যাহাৰৰ দাবী কৰিছিল প্ৰতিবাদকাৰীয়ে 60 দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল ইজৰাইলী সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই নিখংসভাৱে হত্যা কৰিছে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে নাগৰিকক উচতনি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰতিবাদকাৰীক হিজবুল্লাহৰ সমৰ্থক সজাই ইজৰাইলে কৰিছে এই নিখংস হত্যাকাণ্ড যুদ্ধবিৰতিৰ মাজতেই ইজৰাইলৰ কাণ্ডক লৈ পুনৰ একত্ৰিত মুছলিম ৰাষ্ট্ৰ আজিৰ খণ্ডৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ইউনিফৰ্ম সিভিল কোড চমুকৈ ইউসিসি উত্তৰাখণ্ডত আজিৰ পৰা কাৰ্যকৰী হ'ব প্ৰতিগৰাকী নাগৰিকে পাব সম অধিকাৰ এটা এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ক্ষমা কৰিব উত্তৰাখণ্ডত আজিৰ পৰা কাৰ্যকৰী হ'ব ইউসিসি আৰু প্ৰতিগৰাকী নাগৰিকে পাব সম অধিকাৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ পৰিয়াললৈ আজি 5 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ব্ৰেকিং নিউজ হৈছে দেশত নতুন ৰোগে দেখা দিছে গুইলেন বেৰি এক ৰোগত এতিয়া সংহাৰী ৰূপ চলাইছে দেশত এগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে ভয়ংকৰ ৰূপত সংক্ৰমণ হৈছে অসমতো আক্ৰান্তৰ আশংকা প্ৰকাশ কৰা হৈছে এটা বিগ ব্ৰেকিং নিউজ দেশত হঠাৎ নতুন ৰোগ গুইলেন বেৰিৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰত গুইলেন বেৰিৰ ৰোগত আক্ৰান্ত হৈ এগৰাকী লোকৰ মৃত্যু হৈছে আৰু এই পৰ্যন্ত 150 গৰাকী ব্যক্তিৰ দেহত পোৱা গৈছে নতুন ৰোগৰ সংক্ৰমণ সংকটজনক অৱস্থাত ভেন্টিলেশ্যনত ৰখা হৈছে 16 গৰাকীকৈ আক্ৰান্তক দেশৰ বিভিন্ন প্ৰান্তত অতি ভয়ংকৰভাৱে সংক্ৰমণ হৈছে জিবিএছ এই ৰোগত আক্ৰান্ত হলে মাংসপেশী সম্পূৰ্ণ ৰূপত দুৰ্বল আৰু অসাৰ হৈ পৰে ভৰিৰ সঞ্চালন বন্ধ হৈ সম্পূৰ্ণ শৰীৰ হৈ পৰে বিকল শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হয় এই ৰোগত আক্ৰান্ত ৰোগীৰ শৰীৰ দুৰ্বল হয় খাদ্য গ্ৰহণ কৰিব নোৱাৰা হয় এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে মহাৰাষ্ট্ৰত প্ৰাদুৰ্ভাৱ হোৱা এই ৰোগ অন্য ৰাজ্যলৈ সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে
মহাৰাষ্ট্ৰ চৰকাৰে জাৰি কৰিছে বিশেষ সতৰ্কবাণী দেশত হঠাৎ নতুন ৰোগ গুইৰেন বেৰিয়াৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে আৰু এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰোগে পৰৱৰ্তী খবৰটো হৈছে মদ খাবলৈ জেপত পইচা নোহোৱা হলেই আৰম্ভ হয় মিয়া খেদা আন্দোলন এই মুহূৰ্তত ডাঙৰ খবৰ শৰীৰত হাফ পেণ্ট মাংস নথকা ব্যক্তিয়ে হেংদাঙৰ কথা ক'লে শোভা নাপায় এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো হেংদাং ললেও পিস্তল ললেও আমি প্ৰত্যুত্তৰ কিতাপ আৰু কলমেৰে দিম সংখ্যালঘু সমাজৰ হেংদাঙতকৈ কিতাপ আৰু কলম বেছি প্ৰিয় সংখ্যালঘু সমাজৰ হেংদাঙতকৈ কিতাপ আৰু কলম বেছি প্ৰিয় মিয়া খেদা আন্দোলনটো একাংশ জাতীয় সংগঠনৰ কেৱল টকা ঘটা মাধ্যম মিয়া খেদা আন্দোলনটো একাংশ জাতীয় সংগঠনৰ কেৱল টকা ঘটা মাধ্যম মদ খাবলৈ জেপত পইচা নোহোৱা হলে আৰম্ভ হয় মিয়া খেদা আন্দোলন